আৰু সমাগত 2024 বিধানসভা নিৰ্বাচন ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত ঘোষণা কৰা হ'ব বিধানসভা নিৰ্বাচন। বিজেপিৰ প্ৰাৰ্থীৰ বাছনি প্ৰক্ৰিয়া কেনেকুৱা হ'ব বা বিজেপিৰ প্ৰাৰ্থী বাছনিক লৈ কি মন্তব্য প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমাৰ হাতত সেই মন্তব্য আছে, আমি আপোনালোকক প্ৰথমে শুনাই ল'ব বিচাৰিছোঁ। যথেষ্ট বৃদ্ধি পাইছে বিজেপিত, গতিকে মোৰ লাগা নাই টিকেট প্ৰত্যাশী বহুত বৃদ্ধি পাইছে বুলি। কিছুমান সমষ্টিত এটাতকৈ দুটাও নাই, কাৰণ আমাৰ 10 বছৰত আমি এটা সুস্থিৰতাৰ ফালে গতি কৰিছোঁ। গতিকে বিজেপিৰ এনেকুৱা এটা বৰ্তমান আমি এটা সুস্থিৰ পৰ্যায়ত আহিছোঁ যে অসমৰ আধাতকৈ বেছি সমষ্টিত প্ৰাৰ্থী এজনেই আছে। গতিকে মই নাভাবোঁ যে সংবাদ মাধ্যমে ভাল পায় যে প্ৰাৰ্থীৰ বহুত ভিৰ সংঘাত হৈছে, এনেকুৱা বাতৰিবোৰ ভাল পায়, কিন্তু মই নাভাবোঁ যে এইবাৰ আমি এনেকুৱা বাতৰি আপোনালোকক দিব পাৰিম। 10-12টা সমষ্টিত হয়তো ততোধিক প্ৰাৰ্থী থাকিব, কিন্তু 10 বছৰ চৰকাৰ চলাৰ পিছত 10 বছৰ এটা শাসকীয় দল হোৱাৰ পিছত পাৰ্টিটো এটা মেচিউৰিটি পায়। এতিয়া আমাৰ দলে সেই মেচিউৰিটিটো পাইছে। মই নাম ক'ব বিচৰা নাই, কিন্তু 50টা সমষ্টিটো আজিও যদি আমাক ওপৰৰ পৰা কয় আজি গধূলি এনাউন্স কৰি দিয়া, আমি এনাউন্স কৰি দিব পাৰোঁ, কাৰণ তাত এজন বা দুজন প্ৰাৰ্থী আছে আৰু দুইজনৰ মাজত বুজাবুজিও আছে যে যিজনেই পালে হ'ব। আৰু বিজেপিত আমি কোনো প্ৰাৰ্থীৰ আবেদন নলওঁ। বিজেপিত নিজে কোনেও প্ৰাৰ্থী হ'ব নোৱাৰে। পুলিং বুথৰ পৰা নাম আহিব মণ্ডললৈকে, মণ্ডলৰ পৰা নাম আহিব জিলালৈকে, জিলাই ৰাজ্যিকলৈকে পঠাব, ৰাজ্যই দিল্লীলৈকে পঠাব। নাম প্ৰপ'জ কৰিব কৰ্মীয়ে বা কাৰ্যকৰ্তাই। আমাৰ দলত কোনেও নিজে ইলেকশ্যন উঠো বুলি ক'ব নোৱাৰিব, অন্ততঃ অফিচিয়েলি। আনঅফিচিয়েলি বেলেগ কথা, ইয়াত ফৰ্ম নাই। ৰাইজে নামটো প্ৰস্তাৱ কৰিব, আমাৰ কাৰ্যকৰ্তাসকলে প্ৰস্তাৱ কৰি পঠিয়াব। আমি 25,000 বা 50,000 আমি কোনো আমাৰ ফিজ নাই, আৰু এইটো বেলেগ বেলেগ দলৰ সিদ্ধান্ত, আমি তাত কোনো কমেণ্ট নিদিওঁ। কিন্তু বিজেপিৰ নীতিটো হ'ল যে তলৰ পৰা নামটো ওপৰলৈকে আহি থাকিব। এটা সময়ত আমাৰ প্ৰভাৰী যাব, বিভিন্ন ৰাজ্যত হয়, অসমত কি হয় মই নাজানো, আমাৰ বক্স এটা থাকে, সেই বক্সত আমাৰ বুথ সভাপতিসকলে আহি নিজৰ নামটো লিখি তাতে বক্সত দি দিয়ে। তেনেকুৱা ধৰণেও হয়, সেইটোক ৰাইচুমাৰি বুলি কয়, বা আমি হিন্দীত ৰাইচুমাৰিব কয়, অসমীয়াত আমি মত সংগ্ৰহ বুলি কওঁ। গতিকে বিজেপিৰ বিভিন্ন মডেল আছে, এইবাৰ কোনটো মডেল ল'ব মই নাজানো।